Hey guys, welcome new YouTube channel video. আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম কেনেকৈ পনীৰ বনোৱা হয়। দোকানৰ পৰা যে পনীৰ কিনি আনে কেনেকৈ গাখীৰৰ পৰা পনীৰ তৈয়াৰ কৰা হয়। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া আমাৰ গাখীৰটো বহাই দিলোঁ জুইত। গাখীৰটো উতলিব ধৰিব আৰু এয়া উতলিব ধৰিছে। ইয়াত আমি নেমু দি দিম লাহেকৈ। এয়া আমি নেমু দি গাখীৰটো লাৰি দিলোঁ, দৈটো ফাটি গ'ল বঢ়িয়াকৈ। এতিয়া আমাৰ চেকনাখনত চেকি দিম, চেকনাখন ধুই ল'বা। এয়া চেকি দিলোঁ, আপোনালোকে দেখিবলৈ পাইছে। চেকা হ'ল আমাৰ। এতিয়া কাপোৰখনত বীজাণু লাগি থাকিব পাৰে, কাপোৰখন অলপ ধুই দিলোঁ। কাপোৰখন ধোৱা হ'ল। এই প্লেটখনত কাপোৰখন দি দিলোঁ। তাৰপিছত ইয়াত পনীৰটো দিয়া হ'ব। আমাৰ পনীৰটো দিয়া গ'ল। তাৰপিছত কাপোৰখন বঢ়িয়াকৈ মিহিকৈ জাপি পনীৰৰ কাপোৰখন জাপি দিয়া গ'ল। তাৰপিছত ইয়াত আমি এখন ঢাকনি দি দিম। তাৰপিছত পনীৰৰ পানীখিনি পেলা গ'ল, যোনটি পানী থাকে। তাৰপিছত ইয়াত অলপ পিছত এটা ইটা দি দিলোঁ পাথৰত। তাৰপিছত ইয়াক আমি ফ্ৰিজত দি দিম। ফ্ৰিজৰ আমি ইয়াৰ আইচত ভৰাই দিলোঁ। তাৰ 10 মিনিট পিছত আমি আইচৰ পৰা ওলাম। এয়া আমি ওলালোঁ আৰু আমাৰ হৈ গ'ল পনীৰ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব প্লিজ।